মৌলানা মোস্তাক আনফাৰ গোটৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ মহানুভৱতা লক্ষীপুৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বান্দাৰমাথা আংটিহাৰাৰ উচ্ছেদিত পৰিয়ালৰ মাজত শীতৰ কম্বল বিতৰণ আজি সদৌ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ সভাপতি মৌলানা আক্তাৰ হুছেইনৰ নেতৃত্বত এটি সজাতি দলে লক্ষীপুৰৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বান্দৰমাথা আংটিহাৰাৰ উচ্ছেদিত অঞ্চল পৰ্যবেক্ষণ কৰি সেই অঞ্চলৰ দুখীয়াৰ পৰিয়ালক সাহায্য দিয়া পৰিলক্ষিত হয়। এই প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ উচ্ছেদিত পৰিয়ালৰ মাজত কেইবা শতাধিক উন্নত মানৰ কম্বল বিতৰণ কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মোস্তাক আনফাৰৰ আনফাৰ ফাউণ্ডেশ্যনে। পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ সভাপতি মৌলানা আক্তাৰ হুছেইনে কয় যে যিসকল উচ্ছেদিত পৰিয়ালৰ ভূমিহীন প্ৰমাণপত্ৰ আছে সেইসকলক চৰকাৰে অতি সোনকালে ভূমি প্ৰদান কৰক, অন্যথা সেইসকলৰ হৈ জমিয়ত উলামাই আদালতৰ দ্বাৰস্থ হ'ব বুলি প্ৰকাশ কৰে। আজিৰ এই সাহায্য বিতৰণত উপস্থিত থাকে পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ সভাপতি তথা ৰাজ্যিক সমিতিৰ সম্পাদক মৌলানা আক্তাৰ হুছেইন, গোৱালপাৰা জিলা জমিয়তৰ সম্পাদক মৌলানা হামিদুল ইছলাম কাছিমি, গোৱালপাৰা জিলা জমিয়তৰ প্ৰচাৰ সম্পাদক মেহবুব ৰাজ, জিলা জমিয়তৰ সদস্য মৌলানা আব্দুৰ ৰহমান, মৌলানা হানিফ উদ্দিন, মৌলানা মনিৰুল ইছলাম, মৌলানা আলী আকবৰ আদি কৰি উক্ত অঞ্চলৰ বহু মুৰব্বী। আজি আমাৰ সদৌ অসম জমিয়ত উলামা হিন্দৰ মাননীয় সভাপতি হজরত মৌলানা মোস্তাক আনফাৰ সাহাবৰ নিৰ্দেশত আজি আমাৰ পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ মানে কৰ্মকৰ্তাসকলে আজি ইয়াত আমাৰ প্ৰায় 2-3 মাহ আগতে ইয়াত উচ্ছেদ হৈছে। সেই উচ্ছেদিত মানে গাঁওসমূহ হ'ল বান্দৰমাথা, আংটিহাৰা আৰু শালবাৰী, এইবিলাকত যিটো উচ্ছেদ হৈছে এই উচ্ছেদিত মানুহক শীতৰ প্ৰবল শীতৰ মাজত সিহঁতে কেম্প কৰি আছে, বিভিন্ন মানে কষ্টৰ মাজত আছে। এই কথাখিনি আমি অনুভৱ কৰি আমি হজরত মৌলানা মোস্তাক আনফাৰ হুজুৰক কথাখিনি অৱগত কৰাইছোঁ। পিছত আমাৰ মানে আনফাৰ ফাউণ্ডেশ্যন যিটো NGO আছে সেই NGOৰ ফালৰ পৰা আমাক এই কম্বল মানে সিহঁতে পঠিয়াইছে। আমি আমাৰ জমিয়তৰ মানে ফালৰ পৰা আমি এই দৰিদ্ৰ আৰু নিচলা আৰু এই উচ্ছেদিত মানুহৰ হাতে হাতে আমি কম্বল তুলি দিবলৈ আজি আমাৰ জিলা কমিটি আৰু আঞ্চলিক কমিটি আমি সকলো কৰ্মকৰ্তা লৈ ইয়াত বিতৰণ কৰি আছোঁ। মানে আমাৰ দল সংগঠন কোনো সংগঠনে আমি ৰাইজৰ পৰা অৱগত হৈছোঁ সিহঁতৰ ওচৰত কোনো দল সংগঠন অহা নাই। এই আমাৰ মানে উচ্ছেদিত মানুহক কোনো সকাহ দিয়াৰ কাৰণে কোনো দল ইয়াত অহা নাই। একমাত্ৰ আমাৰ মোস্তাক আনফাৰ হুজুৰৰ যিটো সজাতি দল পশ্চিম গোৱালপাৰা জিলা জমিয়ত ইয়াত আহি দুখৰ মাজত উপস্থিত হৈছে। চৰকাৰৰ ওচৰত আমাৰ দাবী হ'ল যে আমাৰ এই উচ্ছেদিত মানুহক ইলা আমাৰ ভাৰতীয় নাগৰিক, ইহঁতে আমাৰ ইয়াৰে মানুহ, কোনো বিদেশৰ মানুহ নহয়। ইয়াৰ ভোটাৰ কাৰ্ড আছে, আইডেণ্টি কাৰ্ড আছে, ইয়াৰ নাগৰিকত্ব প্ৰমাণপত্ৰ আছে, সম্পূৰ্ণ আছে। এই মানুহক যে চৰকাৰে উচ্ছেদ কৰিছে তাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আমাৰ এই উচ্ছেদিত মানুহক সিহঁতে মানে ভূমিহীন মানুহ, ইহঁতক ভূমিৰ ব্যৱস্থা কৰি দিব লাগে আৰু প্ৰত্যেককে ঘৰৰ ব্যৱস্থা কৰি দিব লাগে। এইটো আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মানে আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱক আমি এইটো জমিয়তৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আমাৰ এই মানুহবিলাকক যাতে ভূমি দান কৰা হয় আৰু মানে সিহঁতক যাতে বাসস্থানৰ ব্যৱস্থা কৰা হয়। আপনার MLA MP অহা নাই আপনাদের ওচৰত? কোনো কোৱা নাই? কোনো দল সংগঠনৰ মানুহ একো সাহায্য কৰা নাই? MLA MP অহা নাই? গোৱালপাৰা লক্ষীপুৰৰ পৰা শ্বহীৰ ৰব্বানী ৰিপৰ্ট, সংবাদ লহৰ।